নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সপ্তম শ্ৰেণীৰ আৰ্যভট্ট এই পাঠটোৰ প্ৰশ্নোত্তৰখিনি কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে বিচাৰি আছে গতিকে পুনৰ মই পাঠটোৰ প্ৰশ্নোত্তৰখিনি আগবঢ়ালো ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা অভ্যাসঃ একপদেন উত্তৰৈত ভাৰতস্য প্ৰসিদ্ধ গণিতজ্ঞः কः আৰ্যভট্টः তস্য জন্ম কদা অভৱৎ চতুৰ্শতম ষটসপ্ততি ইসবীয়ে সহ কস্য বিষয়ে বৈজ্ঞানিকী বিবেচনাম অকৰোৎ গ্ৰহণস্য আৰ্যভট্টীয় কস্য প্ৰসিদ্ধः গ্ৰন্থः আৰ্যভট্টস্য আৰ্যস্তশতম কেন লিখিতম আৰ্যভট্টেন পূৰ্ণ বাক্যেন উত্তৰত সম্পূৰ্ণ বাক্যত উত্তৰ দিব লাগে ক আৰ্যভট্টস্য জন্ম কুত্ৰ কদা অভৱৎ উত্তৰ আৰ্যভট্টস্য জন্ম চতুৰ্শতম ষটসপ্ততি ইসবীয়ে পাটলিপুত্ৰ নামকে নগৰে অভৱৎ খ আৰ্যভট্টः কস্য সিদ্ধান্তস্য জন্মদাতা উত্তৰ বতুলাকাৰ এষা ধৰণী স্বয়ক্ষু পৰিভ্ৰমতি সূৰ্যস্য পৰিক্ৰমাঙ্ক স কৰোতি এতস্য সিদ্ধান্তস্য জন্মদাতা আৰ্যভট্টः এব গ্ৰহণ বিষয়ে তস্য কিম মতম আছিত উত্তৰ তস্য মতেন গ্ৰহণস্য কাৰকः ৰাহুঃ ন যতদা পৃথিব্যাঃ ছায়া চন্দ্ৰস্য উপৰি আপততি তদা এব গ্ৰহণং ভৱতি ঘ আৰ্যভট্টীয় কস্মিন ভাষায়াং লিখিতম अस्ति উত্তৰ আৰ্যভট্টীয় সংস্কৃত ভাষায়াং লিখিত अस्ति গণিতে পাই ইতি সংকেতস্য সঠিকং মূল্যস্য নিৰ্ধাৰণম কহ কৰোৎ উত্তৰ আৰ্যভট্টः সঠিকং নিৰ্ধাৰণম অকৰোৎ এনেকৈ লিখিব পাৰা গণিতে পাই ইতি সংকেতস্য বুলি আৰম্ভ কৰিও প্ৰশ্ন উত্তৰটো তোমালোকে লিখিব পাৰিবা দ্বিতীয় স্থানানি পুৰোহিত খালি ঠাই পূৰ কৰিব লাগে আৰ্যভট্টः ভাৰতস্য প্ৰসিদ্ধ গণিতজ্ঞः মহান খগোলবেত্তা চ আছিত গ্ৰহণস্য কাৰকः ৰাহুঃ ন গ আৰ্যভট্টস্য অন্যতম ৰচনা দশগীতিকা সূত্ৰম আৰ্যস্তশতম চ अस्ति পাই ইতি সংকেতস্য সঠিকং মূল্যং 3.1 अस्ति ন এষः মহাভাগः চন্দ্ৰগুপ্ত বিক্ৰমাদিত্যস্য সভাৰত্নেষু একः আছিত ইয়াৰ পিছতে 4 নম্বৰ দিলে প্ৰশ্ন নিৰ্মাণং কুৰুত ৰেখাঙ্কিত পদান আছিত ৰেখা অংকন কৰা পদসমূহক লৈ প্ৰশ্ন নিৰ্মাণ কৰিব লাগে কেনে ধৰণে কৈছে চোৱা অস্মিন জগতি তলে কস্য নাম সৰ্বে জানন্তি এষা ধৰণী কেষু পৰিভ্ৰমন্তি গ্ৰহণ বিষয়ে সহ কিম বিবেচনাম অকৰোৎ কস্য ছায়া চন্দ্ৰস্য উপৰি আপততি প্ৰথম কৃত্ৰিম উপগ্ৰহস্য নাম কস্য নামনা নিৰ্ধাৰিতম ইয়াৰ পিছতে আহিলে পদানি সংযোজ্য বাক্য নিৰ্মাণং কুৰুত পদসমূহ সংযোগ কৰি পেলাই বাক্য নিৰ্মাণ কৰিব লাগে যেনেকৈ আৰ্যভট্ট ভাৰতস্য প্ৰসিদ্ধ গণিতজ্ঞ তেনেধৰণে ইটোৰ লগত সেইটো আমি কৰি যাম আৰ্যভট্টः ভাৰতস্য প্ৰসিদ্ধ গণিতজ্ঞ আৰ্যভট্টः মহান খগোলবেত্তা আৰ্যভট্টः ভাৰতীয় সিদ্ধান্তস্য জন্মদাতা আৰ্যভট্টः দশগীতিকা সূত্ৰম ইতি গ্ৰন্থস্য ৰচয়িতা আৰ্যভট্টः আৰ্যস্তশতম গ্ৰন্থস্য ৰচয়িতা এইখিনি এনেধৰণে কৰিব লাগিব শেষত দিয়া আছে শব্দাৰ্থখিনি তোমালোকে চাবা শব্দাৰ্থখিনি ইয়াত যদিও হিন্দীত দিয়া আছে তথাপিও আমি এই শব্দাৰ্থখিনি অসমীয়াত লিখিব লাগে অসমীয়াত লিখিবলৈ চেষ্টা কৰিবা যেনেকৈ জগতি তলে পৃথিৱীত গণিতজ্ঞ মানে গণিতকো জাননেৱালে মানে গণিতক জনা যিজন ব্যক্তি সেইজন গণিতজ্ঞ তেনেধৰণে শব্দাৰ্থখিনিও চাই ল'বা আজিলৈ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠৰ বাবে প্ৰশ্ন পত্ৰৰ বাবে চেনেলটো চাই থাকিবা চেনেলটো যদি নতুন এবাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা তেতিয়া পৰৱৰ্তী পাঠসমূহ লগে লগে লাভ কৰিবা নমো নমঃ